কৰবাত যাবলৈ ওলালে আপোনালোকৰ খৰধৰ হয়নে? মোৰ কিন্তু একেবাৰে বহুত ভয়ংকৰ খৰধৰ হয়। একদম কি কৰিম কি নকৰিম লাগি থাকে। আৰু অকলশৰীয়া হ'লেতো আৰু বেয়া, মানুহজন নাথাকিলেতো আৰু বেছি বেয়া হয়। এতিয়া আমি এফালে যাবলৈ ওলাইছোঁ, ক'লৈ যাম সেইটো ভিডিঅ'টো আগলৈ গম পাব। ইফালে ভইচ অভাৰ কৰি থাকোঁতে এই ল'ৰাটোৱে হাঁহি খিকিন্দালি তাৰ কিমান ওলাব এতিয়া। ঢেৰ মাত চাত ওলাই থাকিব দেই। এতিয়া মই গোটেই বজাৰ মানে বেগত বস্তু চস্তু বান্ধি কৰি লৈছোঁ, কাৰণ যাম তিনিওটাই, আৰু তিনিওটা যাম যিহেতু সেইকাৰণে তিনিওটাৰে বস্তুবিলাক ল'ব লাগিব। মোৰ বাৰু ইমান বস্তু ল'ব নালাগে, ল'ৰাটোৰ একে গোটেই সমস্ত বস্তু ল'ব লাগিব। মানুহজনৰো দুই এটা কাপোৰ আৰু স্কুলৰ কাৰণে কিবা কিবি ল'ব লাগিব, টিফিন চিফিনবিলাক। তাৰপিছত ল'ৰাটোৱে খাব পৰা যিমান যি য'ত বস্তু আছিলে গোটেই সোপা উঠাই লৈছোঁ ফ্ৰিজৰ পৰা। একদম তাৰ আগদিনা লোকেল কণী আনি থৈছিল, সেয়া লোকেল কণী দুহালি আনি থৈছিলোঁ, সেয়াও লৈ লৈছোঁ তাক খুৱাম বুলি। এয়া পলিথিনত তাৰ ভাগৰ এইটো ব্ৰাউন ব্ৰেড আছিলে, দুটা আনিছিল আৰু এটা ৰৈ গ'ল, চ' সেইটোও মই লৈ লৈছোঁ। ইফালে কণী আৰু তাৰ মানে যোনবিলাক ছাপ্লিমেণ্টছ থাকে সেইবিলাক যিমান আছে চব একদম সোমোৱাই লৈছোঁ বেগে চেগে। আৰু মোনাডালটো দেখিলেই কিমানডাল মোনা লৈছোঁ তাত মানে। আৰু যিহেতু দুদিন তিনিদিনমানৰ আগত মই কৈছিলোঁৱেই যে হেৰি মাহঁত মানে গুৱাহাটী গৈছিলে দেউতাৰ চেকআপত, চ' আহি পেলাই ভাত খোৱা কথা কৈ মানে ভাত খোৱা মানুহজনে মানে সুধিম বুলি কৈ পেলাই বস্তু আগতীয়াকৈ আনি থ'লে, কিন্তু একো কৰা নহ'ল, নেখালেও ভাত, চব বস্তু তেনেকেই থাকি গ'ল। মাছ চাছখিনি আমি খাই খাই শেষ কৰিলোঁ, কিন্তু জাতিলাওটো বাচি গৈছিল, চ' সেইটোও লৈ ল'লোঁ। আৰু এয়া দেখিলেনে আহি ক'ৰ পালোঁহি, একদম আহিয়ে চিধাই পাকঘৰলৈহে আহিছোঁ কোনে কি বনাই আছে তাকে চাবলৈ। চ' এইফালে ভণ্টিয়ে বনাই আছিলে এয়া লুচি, মায়ে সিফালে চাহ বহাই থৈছে। মই আহিছোঁ ঘৰলৈ, ঘৰত এইবাৰ দুদিনমান থাকিম বুলি আহিলোঁ। এনেইতো তেনেকৈ থকা নহয় বাৰু বেছি দিন, দুদিন তিনিদিন বা খুব বেছি থাকিছোঁ যদি 5 দিনমান থাকিছোঁ। এইবাৰ কিন্তু একে হাইয়েষ্ট বহুত দিন থাকিলোঁ। ইফালে সেয়া মেকুৰী চেকুৰী চব ধৰ ফৰাই ফুৰিছে, কি ক'ত আনিছোঁ নাই অনা। আৰু এয়া দেখিছেনে বিলাহী, আৰু ইফালে এয়া বেঙেনা ঘৰৰ। মায়ে ইফালে হেৰিটো বাতিত পায়স থৈ দিছে, কল। আৰু এইফালে ল'ৰাটো আহিয়ে একদম বিচনাত উঠি মাহীয়েকে, আগদিনা মাহীয়েক মাজুজনী মাহীয়েক গ'লগৈ আৰু আমি পাছদিনা আহিছোঁ। এয়া মাহীয়েকে মানে গিফ্ট আনিছিল গুৱাহাটীৰ পৰা, তাৰ কাৰণে জাইল'ফোন এটা, আৰু সি সেইটো দেখি ৰ'ব পৰা নাই। চ' সেইটো মাহীয়েকে একে সৰু মাহীয়েকে উলিয়াই দেখাই দিছে, এবাৰ বজাই দেখাই দিব, আৰু তাৰপিছত তাৰ আৰু আৰম্ভ আৰু তাক শিকাব নালাগে আৰু তাৰপিছত কি কৰিব লাগিব নালাগিব। আৰু ইফালে মুখ নেলাগক বুলি একেবাৰে বম ফুট এটা, একে 20 টকীয়া ফুট এটা দি আনিছোঁ, দেখিছাই নাই। হাইয়া তাৰ আৰম্ভ হৈ গ'ল, একবাৰ দেখাই দিলেহে সি আৰম্ভ কৰি দিলে। আৰু ইফালে ভইচ অভাৰ কৰি থাকোঁতে চিঞৰ বাখৰ লগাই আছে। এইখিনি জেগাত ভইচ অভাৰটো নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু নিদিয়াকৈ থাকিব নোৱাৰিলোঁ, কাৰণ আমাৰ ঘৰত খুৰাহঁতৰ ল'ৰাটোৰ সেয়া পৰীক্ষা চলি আছিলে, আৰু সি একে চিঞৰি চিঞৰি পঢ়ি আছিল, আৰু কপিৰাইট লাগি যাব বুলিয়ে মই মানে ভয়তে সেইটো আকৌ হেৰি কৰি দিলোঁ, চাউণ্ডটো মানে হেৰি কৰি দিলোঁ। ইফালে পাপাই খাই আছে চাহ চিঙৰাৰ লগত, আৰু ইফালে একেবাৰে পূৰা বজাইছে। যিমানেই বজাইছে সেই খুৰা ল'ৰাটোৱে তিমানেই জোৰত পঢ়িছে। উপায় নাই আৰু, সৰু ল'ৰা ছোৱালী থাকিলে বাৰু তেনেকুৱা হয়। সি বাৰু অকণমান এডজাষ্ট কৰিব পাৰিব, সি বেলেগ ৰুমত গৈ পেলাই পঢ়িব পাৰে, কিন্তু তাৰ কথা আৰু সেইটো। এইফালে একদম পূৰা খুচ, আৰু তাৰ একদম মন খুচ হৈ গৈছেগৈ এইটো বস্তু দেখি লৈ। কি বস্তু এটা পাই গ'ল সি, কেনেকৈ সি বজাব, কেনেকৈ সি খেলিব, কেনেকৈ সি বাৰীকেইডাল ধৰিব, মানে তাৰ একদম মানে ঠিকনা নাইকিয়া হৈ গৈছে, খুচি একদম। এইফালে তাৰ গাটো ইমান এটা ভাল নাছিলে, অকণমান মানে চৰ্দি যেনেকৈ আৰম্ভ হয় তেনেকুৱা ভাৱ আহি আছিলে তাৰ, চ' সেইকাৰণে একে গৰম কাপোৰ পিন্ধাই। তাৰ পাছতে এয়া বেগত খুচৰি ভণ্টিয়ে উলিয়াই ল'লে কাপোৰযোৰ, দুযোৰ কাপোৰ মই লৈছিলোঁ। আৰু আগতে এবাৰ কৈছিলোঁ, মানুহজনে এফালে যাওঁতে মানে মোৰ
কাপোৰ এযোৰ হেৰাইছিল। চ' সেইযোৰ সেই দুখতে মানে মানুহজনে আকৌ এইযোৰ মুগা কাপোৰ কিনি দিছে। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইযোৰ চিলোৱা নাই বাৰু, খালি চাদৰখনহে কমপ্লিট হৈ থকা আছে। আৰু এইফালে মায়ে আহিছে একদম দুখী মনে, আৰু এইফালে মানুহজনো এয়া কিবা এটা দেখাবলৈ আহিছে, এষ্ট্ৰলজাৰৰ কিবা বস্তু এটা, যে এইটো তাৰিখৰ মানুহে মানে একদম চাকৰি পাব বুলি সেয়া দেখাবলৈ একে দৌৰ মাৰি আহিছে মোবাইলত পোৱাৰ লগতে। আৰু এয়া কাপোৰযোৰ দেখি ভণ্টি আৰু মায়ে মানে একেবাৰে দুখতে থাকিব পৰা নাই। কাপোৰযোৰ ভালো লাগিছিল বাৰু, আৰু কাপোৰযোৰ এতিয়ালৈকে মোৰ হাতত নাই, তাতেই ঘৰতে থৈ আহিলোঁ চিলাবলৈ। তাৰ লগত আৰু এযোৰ কাপোৰ লোৱা হৈছিলে, সেইযোৰ বাৰু ইয়াত দেখুওৱা নাই ভিডিঅ'ত। মই যেতিয়া আহিব ঘৰৰ পৰা, মানুহজনে যদি আনিবলৈ যায় বা ভণ্টি যদি আহে, তাই আনিলে দেখাম তেতিয়া কি আছিলে। কাপোৰযোৰ কিন্তু এইযোৰ একে পিয়'ৰ মুগা নহয় বাৰু, পিয়'ৰ টচ হয়। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। বাই বাই।